আপুনি বাৰু আপোনাৰ লেপটপটো ভাঙি পেলালে নেকি খঙতে শ্ল' হৈ যোৱাৰ কাৰণে? যদি ভাঙি পেলালে তেতিয়াতো মই একো কৰিব নোৱাৰোঁ, কিন্তু যদি ভাঙি পেলোৱা নাই এটলিষ্ট এতিয়া আপুনি এটা ট্ৰাই মাৰি চাব পাৰে, কাৰণ চলিউশ্যন লৈ মই আপোনাৰ ওচৰলৈ আহি গ'লোঁ। আপোনাৰ একদম শ্ল' শামুকৰ নিচিনা লেপটপটো কেনেকৈ ফাষ্ট কৰিব পাৰি। যিমানেই পুৰণা লেপটপ নহওক কিয় কাম হৈ যাব, আগতকৈতো ফাষ্ট হৈ যাব, মই এইটো আপোনাক গেৰাণ্টি দিছোঁ। প্ৰথম কথা ক'ৰ পৰা আৰম্ভ কৰিম জানেনে? চাওক, আপোনাৰ যিখন হোম স্ক্ৰীণ থাকিব, হোম স্ক্ৰীণ মানে লেপটপটো অন হোৱাৰ লগে লগে যিখন লেপটপত হোম স্ক্ৰীণখন ওলায়, এইখন। ইয়াত যিমান পাৰে আপুনি কি কৰিব, এপছ, ফাইলছ বা ছফ্টৱেৰ বা এপ্লিকেশ্যনবিলাকৰ শ্বৰ্টকাট কমাই ৰাখিব। ইয়াত দেখিছেনে মই একদম মিনিমাম ৰাখিছোঁ, আৰু যিকেইটা একদম বেছি ইম্পৰ্টেণ্ট সেইকেইটা ৰাখিছোঁ। ইয়াত দেখিছেনে এইকেইটা মই আজে বাজে অদৰকাৰী বস্তু ইয়াত ৰাখি থোৱা নাই। ইয়াত আপুনি যিমান থ'ব সেই বস্তুবিলাক ছেভ ক'ত হ'ব জানেনে? ছেভ হ'ব ইয়াত লোকেল ডিস্ক, এইটো দেখিছেনে? ইয়াত ছেভ হ'ব। আৰু ইয়াত থাকে অপাৰেটিং ছিষ্টেম ইনষ্টল, মানে উইণ্ড'জটো বা আপুনি যদি বেলেগ কিবা অপাৰেটিং ছিষ্টেম উবুণ্টু বা যিয়ে নহওক, লিনাক্স যিয়ে নহওক, ইয়াত ইনষ্টল থাকিব। একচুৱেলি উবুণ্টুৰ কাৰণে এনেকৈ নাথাকে বাৰু, এটাই থাকে। তথাপি আৰু উইণ্ড'জতে এনেকৈ আহে বেলেগ বেলেগ পাৰ্টিশ্যন হয়। আপোনাৰ অপাৰেটিং ছিষ্টেম ইয়াত ইনষ্টল থাকিব, ইয়াত ইনষ্টল থাকে। গতিকে ইটো যিমান খালী হৈ থাকিব সেইটো আপোনাৰ লেপটপৰ কাৰণে ভাল। তেনেকৈ মানুহৰ মগজুটো যদি যি টি কথাৰে ভৰ্তি হৈ থাকে হেং মাৰে ন। গতিকে একে নিচিনা কথা, যদি লোকেল ডিস্ক এই ড্ৰাইভটো যদি ভৰ্তি হৈ থাকে তেনেহ'লে আপোনাৰ লেপটপটো শ্ল' হৈ যাব। গতিকে এইটো খালী কৰি ৰাখিবৰ কাৰণে আপুনি ইয়াত এইবিলাক অদৰকাৰী বস্তু ইয়াত নাৰাখিব, কাৰণ এইবিলাক চিধা চিট ছেভ হৈ থাকে ইয়াৰে বস্তুবিলাক। কাৰণ লেপটপত থকা প্ৰত্যেকটো বস্তুৰ কাৰণে এটা ষ্ট'ৰেজ লাগে ন, এটা লোকেশ্যন লাগে। আৰু এই ডেস্কটপৰ যিমানবিলাক বস্তু আপুনি থ'ব চব থাকিব চিট। আৰু দ্বিতীয় কথাটো হ'ল, যিহেতু লেপটপটো বুট হওঁতে প্ৰথম এইখন ওলায়, গতিকে ইয়াত থকা চব বস্তু একেলগে বুট হ'ব লাগিব, যিমান এপ্লিকেশ্যন আছে, যিমান ফাইল আছে, আৰু সেইবিলাক বুট হওঁতে টাইম বেছি ল'ব। প্ৰথম কথা এইটো। ছেকেণ্ড কথা হ'ল, আপুনি ইয়াত চাৰ্চ কৰিব, ইয়াত যে তলত দেখিছে, ইয়াত চাৰ্চ কৰিব। মই এবাৰ দেখুৱাই দিছোঁ ক'ত চাৰ্চ কৰিব। ইয়াত চাৰ্চ কৰিব এপছ বুলি। ইয়াতে আহিব এড অৰ ৰিমুভ প্ৰগ্ৰেম, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপুনি দেখিব ঢেৰ এপছ কিছুমান আছে। ইয়াত যিবিলাক এপছ আপুনি ইউজ নকৰে, মানে যিবিলাক আপোনাৰ দৰকাৰ নহয়, সেই এপছবিলাক আনইনষ্টল কৰিব। ইয়াততো মই আনইনষ্টল কৰিবলগীয়া একো নায়েই, কাৰণ মই চব অলৰেডি ক্লিয়াৰ কৰি থৈ দিছোঁ, চাফা কৰি থৈ দিছোঁ। ইয়াত একো নাই। আপুনি দেখিব ইয়াত ঢেৰ কিবা কিবি আছে, পেইণ্টাৰ কিবা কিবি আপুনি ইউজ নকৰা যিমান বস্তু দেখিব, মাইক্ৰ'ছফ্ট য'ত লিখা থাকিব সেইবিলাক আনইনষ্টল কৰিব নালাগে। ধৰক এই মাইক্ৰ'ছফ্ট ভিজুৱেল চি এইবিলাক, বাকী যিমান যি আছে চব আনইনষ্টল কৰি দিব। আৰু আপুনি নিজে ইনষ্টল কৰাবিলাকো দেখিব। ধৰক এতিয়া মই ফটোশ্বপ ইনষ্টল কৰি থৈ দিছোঁ, ফটোশ্বপটো আনইনষ্টল কৰিব নালাগে। অডাচিটিটো এটা ৰেকৰ্ডিং ছফ্টৱেৰ হয়, এডিটিং ছফ্টৱেৰ ভইচ। এনেকুৱা ধৰণৰ মই যিবিলাক ৰাখি থৈছোঁ সেইবিলাক আনইনষ্টল নকৰোঁ। লগতে ইম্পৰ্টেণ্ট কিছুমান, ধৰক এতিয়া উইণ্ড'জ ক্লক, এইটো ইম্পৰ্টেণ্ট হয়, কাৰণ এইটো থাকিলেহে লেপটপত মানে সময়টো ঠিকে দেখুৱাই থাকিব। গতিকে এনেকুৱা ধৰণৰ এচেঞ্চিয়েল এপছকেইটাৰ বাহিৰে বাকী চব আনইনষ্টল কৰি দিয়ক, কাৰণ এইবিলাকে স্পেচ লৈ থাকে, ৰেম লৈ থাকে, মেমৰি লৈ থাকে, আৰু সেইকাৰণে লেপটপটো শ্ল' হৈ যায়। এইটো হ'ল ছেকেণ্ড ৱে। থাৰ্ড, আপুনি এটা কাম কৰক, উইণ্ড'জ আৰু আৰ কীবৰ্ডত ক্লিক কৰক, উইণ্ড'জ প্লাছ আৰ। তাৰপিছত ইয়াত লিখক ৰিচেণ্ট, RECENT, ৰিচেণ্ট, এণ্টাৰ কৰক। আৰু যিমান ইয়াত ফাইলছ আহিব চব Ctrl+A কৰি ছিলেক্ট কৰক, তাৰপিছত ডিলিট কৰি দিয়ক। একদমেই চিন্তা কৰিব নালাগে, ইম্পৰ্টেণ্ট ফাইল একো ডিলিট নহয়, খালী হৈ গ'ল দেখিলেন, চব ডিলিট কৰি দিয়ক। নেক্সট আকৌ উইণ্ড'জ আৰ টিপক। এইবাৰ টাইপ কৰক TEMP, মানে TEMP, এণ্টাৰ কৰক, Ctrl+A কৰক, আকৌ গৈ ডিলিট কৰি দিয়ক। ডিলিট হৈ গ'ল। নেক্সট আকৌ উইণ্ড'জ প্লাছ আৰ কৰক, এইবাৰ লিখক %চিনটো লিখক ফাৰ্ষ্টতে। এইখিনি একদম টেনশ্যন নোহোৱাকৈ কৰিব পাৰে, একো প্ৰব্লেম নহয়। তাৰপিছত আকৌ টেম্প লিখক, আগৰটোৱে লিখক TEMP, মুঠতে আগত %চিনটো দিয়ক আৰু পিছতো %চিনটো দি দিয়ক, দি এণ্টাৰ কৰি দিয়ক। আকৌ Ctrl+A কৰি আকৌ আটাইখিনি ডিলিট কৰি দিলোঁ। অলপ টাইম লাগিব, আৰু যিবিলাক ডিলিট নহয় সেইখিনি থাকিব দিয়ক, কাৰণ সেইকেইটা ফাইল ৰান হৈ থাকে, ৰান হৈ থকা ফাইলকেইটা ডিলিট হয়। এতিয়া ইয়াত যে দেখিছে এইকেইটা ফাইল ডিলিট হোৱা নাই, তাৰমানে এইকেইটা মোৰ উইণ্ড'জ মানে লেপটপত বৰ্তমান ৰান হৈ আছে, চলি আছে, সেইকাৰণে ডিলিট হোৱা নাই। আকৌ উইণ্ড'জ আৰ লিখক, এইবাৰ লিখক প্ৰিফেটছ, PREFETCH, প্ৰিফেটছ, এণ্টাৰ কৰি দিয়ক। এইবাৰ পাৰ্মিশ্যন খুজিব, এডমিনিষ্ট্ৰেটিভ, কণ্টিনিউ কৰি দিয়ক, Ctrl+A কৰক, ডিলিট কৰক। এইবাৰো কিছুমান ফাইল ৰৈ যাব ডিলিট হ'ব পৰা, সেইকেইটা ডিলিট নকৰিলেই হ'ল, কথা নাই। এইকেইটা যে দেখিছে এইকেইটা মোৰ লেপটপটো ৰান হৈ আছে বৰ্তমান লেপটপত, সেইকাৰণে ডিলিট হোৱা নাই। এইখিনি হ'ল বেছিক
কামখিনি নেক্সট আৰু এটা কওঁ আপুনি ইয়াতে লিখক উইণ্ডোজ আৰ ইয়াতে লিখক MS config MSCON con FIG আৰু কৈ দিছোঁ MSCON FIG config এণ্টাৰ MS config লিখি এণ্টাৰ কৰাৰ পিছত ইয়াত দেখিব জেনেৰেল বুট ছাৰ্ভিচেছ ষ্টাৰ্টআপ টুলছ ইয়াত আহিব বুটত তলত দেখিব এডভান্স অপশ্যনত ক্লিক কৰিব নাম্বাৰ অফ প্ৰচেছৰত এইটো ক্লিক কৰি পেলাই ইয়াত হায়েষ্ট নাম্বাৰ যিমান থাকিব সেইটো ক্লিক কৰি দিয়ক অ'কে কৰি দিয়ক আপোনাৰ পৰা হয়তো খুজিব পাৰে ৰিষ্টাৰ্ট মোৰ যিহেতু আগৰ পৰা হায়েষ্ট নাম্বাৰ কৰি থোৱা আছে খোজা নাই আপুনি এবাৰ ৰিষ্টাৰ্ট কৰি ল'ব পাৰে নেক্সট কি কৰিব ইয়াত চাৰ্চ কৰিব টাস্ক মেনেজাৰ TASK টাস্ক মেনেজাৰ অ'পেন কৰিব ইয়াত আহিব প্ৰচেছ বুলি আছে পাৰফৰ্মেঞ্চ আছে এপ হিষ্টৰী আছে ষ্টাৰ্টআপ আছে আমি যাম ষ্টাৰ্টআপত গৈ ডাঙৰ স্ক্ৰীন কৰি লৈছোঁ ইয়াত দেখিব ইয়াতে মই ডিজেবল কৰি থোৱা আছে ছাইডৰ ফালে ইয়াত চালে দেখিব আপোনাৰ এনেবল হৈ থাকিব মানে কি হয় ইয়াত যিমানবিলাক এনেবল হৈ থাকিব আপুনি লেপটপটো ষ্টাৰ্ট কৰাৰ লগে লগে লেপটপৰ লগে লগে সেই ফাইলকেইটা ৰান হ'ব বা সেই এপছটো ৰান হ'ব এতিয়া যদি মই গুগল ক্ৰমটো যদি ইয়াত যদি এইটো এনেবল কৰি থৈ দিওঁ ইয়াত যদি এনেবল কৰি দিওঁ এতিয়া মই যেতিয়া লেপটপটো ষ্টাৰ্ট কৰিম গুগল ক্ৰমটো অট'মেটিক খোলা যাব কিন্তু মোৰ সেইটো দৰকাৰ নাই মোৰ যেতিয়া দৰকাৰ হয় তেতিয়াহে খুলিম যিহেতু লেপটপৰ লগে লগে গুগল ক্ৰমটো খোলা যাব গতিকে ই টাইম ল'ব গতিকে লেপটপটো ফাৰ্ষ্ট আমি যেতিয়া ষ্টাৰ্ট কৰিম তেতিয়া শ্ল' কৰি দিব ইয়াক সেইকাৰণে মই ডিজেবল কৰি থ'ম একমাত্ৰ এটা বস্তু এনেবল কৰি থৈ দিয়ক সেইটো হ'ল উইণ্ডোজ ছিকিউৰিটি নটিফিকেশ্যন যদি উইণ্ডোজৰ কিবা যদি থাকে যে ধৰক মানে কিবা ছিকিউৰিটি নটিফিকেশ্যন যদি থাকে তেতিয়াহ'লে সি অকল নটিফিকেশ্যনটো পাম মই তাৰ বাহিৰে বেলেগ চব মই অফ কৰি থৈ দিছোঁ ইয়াত ষ্টাৰ্টআপত আহিলে আপুনি এইখিনি কৰিব পাৰিব আৰু ইয়াতকৈ কেইটামান এডভান্স আছে ছেটিংছ কিন্তু সেইকেইটা ছেটিংছলৈ মই এতিয়া নাযাওঁ চৰি আৰু এটা দেখুৱাই দিওঁ আপোনাক এই ৰিচাইকল বিনটো প্ৰায় খালী ৰাখি থ'ব কাৰণ ৰিচাইকল বিনৰ ষ্ট'ৰেজ লৈ থাকে ৰিচাইকল আমি যদি ডিলিট কৰাৰ পিছত ৰিচাইকল বিনত থাকি যায় তেতিয়াও ষ্ট'ৰেজ লৈ থাকে যদি একেবাৰে অদৰকাৰী বস্তু তেতিয়া এইটো ডিলিট মাৰি দিয়ক আৰু এটা বস্তু দেখাওঁ ডিছ পিচিত ইয়াত ক্লিক কৰিব লোকেল ডিছ চিট যাব ৰাইট ক্লিক কৰিব প্ৰপাৰ্টিজত ক্লিক কৰিব প্ৰপাৰ্টিজ ক্লিক কৰি ইয়াত দেখিব ডিছ ক্লিন আপ বুলি আছে ডিছ ক্লিন আপত ক্লিক কৰিব ই অকণমান টাইম ল'ব ইয়াত যদি ক্লিক হৈ থকা নাই গোটেইকেইটা ক্লিক কৰি দিব ইয়াত এইবিলাক চব ক্লিক কৰি দিব দি ক্লিন আপ ছিষ্টেম ফাইল এইটো ক্লিন আপ ছিষ্টেম ফাইল যে আছে ইয়াত ক্লিক কৰিব ই অকণমান টাইম ল'ব মই দুদিন আগতে কৰি উঠিছোঁ গতিকে মোৰ টাইম নল'ব পাৰে তাৰপিছত ইয়াত থকা আটাইবোৰ ক্লিক কৰিব মোৰটো এতিয়া ক্লিক হৈ আছে অট'মেটিকেলি হৈ আছে আপুনি মেনুৱেলি ক্লিক কৰিব অ'কে কৰিব ডিলিট ফাইলছ কৰিব ডিলিট হওঁতে অকণমান টাইম লাগে ৱেইট কৰিব লাগিব আপুনি মই আৰু ৱেইট কৰি নাথাকোঁ মই এতিয়া কেঞ্চেল কৰি দিওঁ আপুনি আটাইখিনি ফাইল ডিলিট হোৱালে ৰ'ব মানে আৰু আপুনি একো চিন্তা কৰিব নালাগে কাৰণ একো ফাইলছ ডিলিট নহয় দৰকাৰী ফাইলছ আৰু ইয়াতকৈ কিছুমান এডভান্স ছেটিং আছে সেই এডভান্স ছেটিংকেইটা আপুনি এতিয়া খুচৰিব নালাগে কাৰণ ক'ৰবাত আপুনি গৈ যদি সেইকেইটা যদি AC ডিস্কৰ কিবা ফাইল হয় আপোনাৰ ছফ্টৱেৰ মানে অপাৰেটিং ছিষ্টেম ক্ৰেছ হৈ যাব আৰু যদি ক্ৰেছ হৈ যায় তেতিয়া আপুনি সেই মোক গালি দিব যে এইবিলাক কৰি পেলাই লেপটপটো বেয়া কৰিলোঁ গতিকে এতিয়া মই এডভান্স ছেটিংছ কেইটা নিশিকাওঁ মই পিছত শিকাম কেইটামান আছে এডভান্স ছেটিং জেনেৰেলি যদি আপুনি এইখিনি কয় তেনেহ'লে আপুনি গম পাবই যে আপোনাৰ লেপটপটো আগতকৈ ফাষ্ট হৈ গৈছে গতিকে মেইন পইণ্টকেইটা আপুনি মনত ৰাখক আৰু সেইকেইটা আপোনাৰ লেপটপত ইমপ্লিমেণ্ট কৰক একদম পূৰা ৰকেটৰ নিচিনাকৈ দৌৰিব লেপটপ বাই বাই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅ'টো লাইক কৰি দিয়ক আৰু শ্বেয়াৰ কৰি দিয়ক